আমি লাউখা পঞ্চায়তৰ মানুহ। আমাৰ মানে কি হ'ল 10 নম্বৰ ৱাৰ্ডত জিঅ'টেক কৰিবলৈ গৈছিল। 10 নম্বৰ ৱাৰ্ডত জিঅ'টেক কৰিবলৈ গৈছিল নিজৰ খেয়াল খুচি মজত নিজৰ মানুহকেইটাক সিহঁতে জিঅ'টেক কৰে। কিছু মানুহ আছে আমাৰো সেইকেইটা মানুহক মানে জিঅ'টেক নকৰে। কোনটো দলৰ মানুহক কৰে? সিহঁতৰ দল মানে ধৰক যদি 10টা কৰে বিজেপি দলৰ, 3টা কৰে এজিপি দলৰ, তেনেকৈ চিষ্টেমত চলাই আছে। তেতিয়া আমাৰতো দুখীয়া মানুহ আছে, গাঁৱৰ ইচি আছে, সিহঁতে তেনেকৈ জিঅ'টেক নকৰে। তেতিয়া পাব্লিককেইটা গৰম হৈ গ'ল যে আমাক কেলে জিঅ'টেক নকৰে, চবক জিঅ'টেক কৰি আছে, আমাক কেলে নকৰে। মোৰ মৰ্জি মতনে কৰিম। তোমালোকে পঞ্চায়তৰ প্ৰেচিডেণ্ট নহয়, মই পঞ্চায়তৰ সভানেত্ৰী, পঞ্চায়তৰ সভাত মই কৰিম, তোমালোকে ইয়াত মাত মাতিবলৈ নোৱাৰা। তেতিয়া গাঁৱৰ মানুহতো চব আমাৰ গাঁৱলীয়া মানুহ এইকেইটাতো চব মানে ক'বলৈ গ'লে আমাৰ প্ৰেচিডেণ্টে কৰিলে। আমাৰ প্ৰেচিডেণ্ট যোনটো নাম কি? নিবিতা ৰয়, সি গৈ মানে ইয়াত গৈ নিজৰ খেলখুচিৰ মতে চলাই আছে। তেতিয়াতো আমাৰ গাঁৱৰ ৰাইজ গৰম হ'বই, হুলস্থুলৰ সৃষ্টি হ'ল। কেতিয়াৰ ঘটনাটো? 10 তাৰিখে আছিলে নেকি, যোৱা শুক্ৰবাৰ 10 তাৰিখ আছিলে নেকি, 17 তাৰিখ আছিলে, 17 তাৰিখ আছিলে। 17 তাৰিখ কৰি আপোনালোকৰ তাত বাদ পৰিছে নেকি? মানে বহুত বাদ পৰিলে। আপোনালোকে গাঁৱত ঘূৰিবলৈ পাৰে, ঘূৰি চাবলৈ পাৰে, বহুত বাদ পৰিলে। কি আহ্বান জনাব গ্ৰাম উন্নয়ন? আহ্বান এইটো কৰিম, আপোনালোকে আমাক ডেটটো বঢ়াই দিয়ক, বঢ়াই দি আমাক মানে এই দুখীয়া মানুহকেইটাক জিঅ'টেক কৰিবলৈ লাগে। দুখীয়া মানুহকেইটাক জিঅ'টেক কৰিলে মানে আমাৰ দুখীয়া মানুহকেইটা ঘৰ পাব। আৰু আমাৰ সভানেত্ৰীটো আহ্বান কৰিম আমি যে আপুনি যোনটো চিষ্টেমত চলাই আছে সেইটো চিষ্টেমত নচলে। পঞ্চায়তত এটা আছে, চিষ্টেম আছে, সেই চিষ্টেমত চলাক। দুখীয়া মানুহে পাবলৈ লাগে। ইয়াত আমাৰ এজিপি, বিজেপি, কংগ্ৰেছ, ইউডিএফ নাই, চবেই পাবলৈ লাগে। দুখীয়াই। এইখন পঞ্চায়ত আপোনাৰ বিজেপিৰ কেইটা ৱাৰ্ড মেম্বাৰ আৰু এজিপিৰ কেইটা? আমাৰ এজিপিৰ আছে 4টা, বিজেপিৰ আছে 6টা। মানে এজিপি বিজেপি মিত্ৰজোঁট। মিত্ৰজোঁট। যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে না, যিহেতু চৰকাৰী কৰ্মচাৰী যিকেইটাক দিছে এইটোতো সভানেত্ৰী আধা ঘণ্টা পিছে পিছে ফোন মাৰি আছে। মই সেইটো নিজে ভুক্তভোগী। মোৰ ৱাৰ্ডত যোনটো দিছিলে সভানেত্ৰী, টিচাৰ দিছিলে, সেইটো টিচাৰক সি মাতিছে, মই নিজে আহিবলৈ লাগিলে হয়, বাধ্যতামূলক। মই আহি ক'বলৈ লাগিলে যে তুমি মোৰ এই ৱাৰ্ডত কেলে তাক মাতি দি তুমি বেলেগ ৱাৰ্ডত পঠাবলৈ লৈছা। মোৰ ৱাৰ্ডত 2টা টিচাৰ দিছে, 2টা টিচাৰ দিয়াৰ পিছত এটা টিচাৰক মাতি লৈ গৈছে, গোটেই ৱাৰ্ডটোৱে লৈ গৈছে জিঅ'টেক কৰিবলৈ। লাষ্ট ডেট, লাষ্ট ডেটৰ দিন চবকেইটা ৰৈছে, সি মাতি দিলে এইটো ৱাৰ্ডৰ পৰা বেলেগ ৱাৰ্ডত যাবলৈ লাগে। সেইটো কাৰণে সেইটো কাৰণে হৈছে। তেতিয়া মই আহি নিজে ক'লো যে তুমি কেলে মাতি আনিছা? কয় না মোৰ মতে চলাম। মই কৈছো তোমাৰ মতে নহ'ব, আমাৰ গাঁৱত এটা মত আছে, আমাৰো গাঁৱত মানুহ আছে দুখীয়া, সেইকেইটাক তোমাৰ জিঅ'টেক কৰিবলৈ লাগিব। কয় তোমাৰ ইয়াত ভিডিঅ' কৰিব। আপোনালোকৰ পঞ্চায়তখনত চৰকাৰৰ যিসকল নীতি নিয়ম আছে যিবিলাক, সেইবিলাক নামানি কেৱল প্ৰেচিডেণ্ট চলি আছে। আমাৰ ইয়াত নেমানে সেইটো। আপুনি চাবলৈ পাৰে, সুধিবলৈ পাৰে সিহঁতক। আমাৰ ইয়াত প্ৰেচিডেণ্ট ৰাজ নচলেই। আমাৰ ইয়াত নিজৰ খেয়াল খুচি মুচা চলি আছে। প্ৰেচিডেণ্টে ভাবে মই প্ৰেচিডেণ্ট, মই হৈ গ'লো প্ৰেচিডেণ্ট। যদি হৈ গ'লো মানে মোৰ মতে চলিব, ইয়াতে কাৰো ৰাজ নচলে। ইয়াত আপুনি যদি কিবা এটা কয় সেইটো ৰাজ নচলে, তাৰ মতে চলিব। আমিতো তেনেকৈ চলিবলৈ দিবলৈ নোৱাৰো। বঞ্চিততো হ'বলৈ লাগিলে, বহুত হ'বলৈ লাগিলে। আপোনালোকে গাঁৱত ঘূৰিব চাবলৈ পাৰে, বহুত হ'ল, বহুত হ'ল বঞ্চিত। আপোনালোকে গাঁৱত ওলাবলৈ পাৰে। দুখীয়া দলীয় ৰখন সেইখিনি সি জানে, সেইখিনি কিন্তু আমি ক'বলৈ নোৱাৰো। আমি এজিপি মিত্ৰজোঁট, আমি একেলগত ভাবো, কিন্তু সিহঁতে সেইখিনি ভাবে না নাভাবে সিহঁতে জানে। সেইখিনি সেইদিনাখন আমাৰ পঞ্চায়ত সভানেত্ৰীৰ প্ৰেচিডেণ্ট গৈছিলে, প্ৰেচিডেণ্ট গৈ পেলাই জিঅ'টেক কৰি আছে নিজৰ মতে। তেতিয়া আমি মানে কৈ আছো যে আমাৰ চবকে মানে যেনেকে আমি দুখীয়া মানুহবিলাকক কৰিব লাগে তেনেকে কৈছো। তেতিয়া আৰু তাত কি হ'ল মানে যি যেনেকে কৈ আছে তেনেকে কাজিয়া হৈ আছে, ঝগড়া কৰি আছে। তেতিয়া মানে আমি এনেকে বিচাৰিছো যে যেনেকে আমি চলি আছো তেনেকে আমাৰ হেৰিখিনি মানে দুখীয়া মানুহবিলাক দিব লাগে, আৰু দুখীয়া মানুহবিলাকৰ দিব লাগে। আৰু এনেকে মানে এটা অভিযোগ উত্থাপন হৈছে যে ৰাজশ্ৰী মল্লিক নামৰ এগৰাকী ব্যক্তিয়ে তেখেতক অপদস্থ কৰাৰ অভিযোগ কৰিছে, গালি গালাজ কৰিছে। তো আপুনি গম পাইছে নে? গম পাইছো। কি হৈছিলে? গালি গালা কৰা নাই, সি মানে যেতিয়া সিহঁতে মানে লাগি আছিলে তেতিয়া সি কৈছে, এনেকে কৈছে যে এতিয়া আমি যিটো কৰি আছো এইটো তোমালোকৰ এনেকে অপদস্থ কৰিবলৈ একো নাই, এতিয়া মিলি জুলি তোমালোকে জিঅ'টেক কৰা, তেনেকে কৈছে। আৰু কোনে কৈছিলে? ৰাজশ্ৰী মল্লিকে কৈছিলে।
গতিকে আপোনালোকৰ জিঅ' টেক হৈছে নে? নাই হোৱা চবকে এতিয়া সিহঁতৰ কিমান মানুহ বাদ পৰিছে? নিজৰ মতে কৰি আছিলে কি মানুহ বাদ পৰিছে আমাৰ 10 ৱাৰ্ডতো বহুতে বাদ পৰিছে আছে বহুতখিনি আছে আপোনালোকৰ এই ৱাৰ্ডৰ সদস্য কোন দলৰ? বিজেপি এজিপি দলৰ সভানেত্ৰী যোন কৰিছে তেখেতৰ নাম কি? নিবেদিতা কি আছিলে নিবেদিতা ৰায় তেখেতে মানে বিজেপিৰ পৰা পাছ কৰিছে।